হেল্ল' য়েছ একজেক্টলি ডেফিনেটলি অতি সোনকালে লগ পাই আছোঁ ফোন কৰাৰ কাৰণে খুব ভাল লাগিল এই যিটো লেণ্ডলাইন ফোন এই লেণ্ডলাইন ফোনটোত কিন্তু এটা সময়ত বহুত বেছি ডিমাণ্ড আছিল কিন্তু আজি এই ফোনটোৰ ডিমাণ্ড নাইকিয়া হ'ল আজি যেন এই লেণ্ডলাইন ফোনটো লুপ্ত হৈ গৈছে ভাৰতৰ পৰা ইভেন পৃথিৱীৰ পৰা আজি চৰকাৰী অফিচ বেগেৰাত অকণমান দেখিবলৈকে পায় আদাৰৱাইজ আজিকালি অফিচিয়েল নাম্বাৰো মানুহে লেণ্ডলাইন দিয়াৰ ঠাইত মোবাইল ফোন ব্যৱহাৰ কৰা আৰম্ভ কৰিছে কথাটো এইটো যে যিটো বস্তুৰ এটা সময়ত বহুত বেছি ডিমাণ্ড আছিল সেই ডিমাণ্ডটো এতিয়াৰ সময়ত নাইকিয়া হৈ গ'ল কাৰণ কিয় এইটো যেতিয়া ব্যৱহাৰ কৰি আছিল লেণ্ডলাইন ফোনটো সেই সময়ত কিছুমান বুদ্ধিজীৱী মানুহে চিন্তা কৰি এই মোবাইল ফোনটো সাজি উলিয়াইছিলে আৰু এই মোবাইল ফোনটোৱে ইয়াত থকা প্ৰতিটো সমস্যা সমাধান কৰি পেলাই ফাইনেলি আমাক বহুত বেছি কমফৰ্টেবল লাইফ দিছে মোবাইলেও কিন্তু বহুত আপগ্ৰেডেশ্যন লৈছে এটা সাধাৰণ সিম ভৰাই পেলাই কিপেডত নাম্বাৰ টিপি স্নেক খেলাৰ বাহিৰে বেলেগ একো এণ্টাৰটেইনমেণ্ট নোহোৱা ফোনৰ পৰা আজি ইয়াতে গোটেই পৃথিৱীখন সোমাই আছে ইয়াৰ পৰা মই ক'ব কি বিচাৰিছোঁ যে যেতিয়া এই বস্তুটোৰ ডিমাণ্ড আছিল এই লেণ্ডলাইন ফোনৰ ডিমাণ্ড আছিল তেতিয়া যদি আমি এইটো ভাবিলোহেঁতেন যে লেণ্ডলাইন ফোনটো বহুত ডিমাণ্ডিং বস্তু হয় মানুহক ফোন প্ৰয়োজন হ'ব গতিকে আমি এই ফোনটোতে কেৰিয়াৰ বনোৱাটো ভাল আমি ল'ৰা ছোৱালীক যদি সেই সময়ত এই ফোনত ৰিচিভাৰ ফোনতে কেৰিয়াৰ বনোৱাৰ কথা ক'লোহেঁতেন আজি তেওঁলোকে কিন্তু অৱস্থা নোহোৱা হ'লহেঁতেন তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হ'লহেঁতেন এতিয়া যেনেকৈ মোবাইল ফোনৰ যুগ চলি আছে তেনেকুৱাকৈ মোবাইল ফোনৰ যুগ অহাৰ লগে লগে ৰিচিভাৰ ফোনৰ যুগ নাইকিয়া হ'লহেঁতেন এতিয়া হয়তো এনেকুৱা ফোনৰ যুগ চলি আছে আজিৰ পৰা 10 বছৰ পিছত এইটো ফোনৰো যুগ আপডেট হৈ যাব নতুন কিবা ইভলিউশ্যন আহিব এতিয়া বৰ্তমান পৃথিৱীখন টেকন'লজিৰ ক্ষেত্ৰত হওক ছ'চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত হওক ইমান বেছি ফাষ্ট মুভমেণ্ট হৈ গৈ আছে যে আজি যিটো বস্তু খুব ধুনীয়াকৈ চলি আছে ডিমাণ্ডিঙত আছে আজি 10 বছৰ পিছত সেইটো আকৌ ডিমাণ্ডিঙত আহিব বুলি কোনো গেৰেণ্টি দিব নোৱাৰি তো মই এই কথাষাৰ আপোনালোকক কিয় বাৰে বাৰে ৰিপিট কৰি কৈ আছোঁ যে ডিমাণ্ডিং সময় সলনি হ'ব ৰিজনটো হ'ল যে বহুত এনেকুৱা পেৰেণ্টছ থাকে যোনে ল'ৰা ছোৱালীক সেই বস্তুটোত সেই ঠাইত কেৰিয়াৰ বনোৱাৰ কাৰণে বহুত বেছি ইচ্ছুক হয় যিটো বস্তুৰ বৰ্তমান সময়ত ডিমাণ্ড বহুত বেছি বাঢ়ি আছে যেনেকৈ এটা সময় আছিল আজিৰ পৰা 5 বছৰ আগত যে আটাইবোৰ পেৰেণ্টছে বিচাৰিছিল যে ল'ৰা ছোৱালী ডক্টৰ বা ইঞ্জিনিয়াৰ হওক এতিয়া পেৰেণ্টছবিলাকে বিচাৰে যে মোৰ ল'ৰা ছোৱালী APS অফিচাৰ হওক বা UPSC দিয়ক IAS অফিচাৰ হওক IPS অফিচাৰ হওক ৰিজনটো কিয় যে এটা সময়ত এটা বস্তুৰ ডিমাণ্ড খুব বাঢ়ে আৰু মানুহে তেতিয়া সেই বস্তুটোৰ পিছত দৌৰে আৰু তাত বহুত বেছি কম্পিটিশ্যন হয় কিন্তু কথাটো হ'ল যে আজি যদি আপোনাৰ সন্তান সৰু হৈ আছে আজি যদি আপোনাৰ সন্তান 5-6 বছৰীয়া বা 10 বছৰীয়া আৰু আপুনি যদি ভাবিছে যে এওঁলোকক আইদাৰ ডক্টৰ বা ইঞ্জিনিয়াৰে বনাব লাগিব বা এওঁলোকক আমি সিভিল সাৰ্ভিসতে নিব লাগিব তেতিয়াহ'লে হয়তো এই বস্তুটোৰ ডিমাণ্ড আজিৰ পৰা 20 বছৰ 25 বছৰ পাছত ইমান নাথাকিবও পাৰে তো সেই কাৰণে এওঁলোকক কোনোবা এটা পাৰ্টিকুলাৰ কেৰিয়াৰত এওঁলোক যি জান লগাই দিয়াৰ কাৰণে প্ল্যান কৰাতকৈ যি জান লগাই দিয়াৰ কাৰণে ট্ৰেইন কৰাতকৈ এওঁলোকে সেইটো কেৰিয়াৰ ক্ৰেক কৰিবই লাগিব এনেকুৱা গ'ল সেট কৰোৱাতকৈ এওঁলোকক অকণমান অপেন মাইণ্ডেড কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে অপেন মাইণ্ডেড যদি হয় তেতিয়াহে এওঁলোকে এই ৰিচিভাৰ ফোনৰ কথা পাহৰি পেলাই মোবাইল ফোনলৈকে নিজক আপগ্ৰেড কৰিব পাৰিব কাৰণ আমি যিখিনি ইভলিউশ্যন দেখা পাই আছোঁ আজিৰ পৰা 20 বছৰ পাছত কি হ'ব আমাতকৈ নতুন জেনেৰেশ্যনটো সেইটো বেছি ক্লিয়াৰলি দেখি পায় আৰু তেওঁলোকৰ তাত এইটো আইডিয়া আহি যায় যে আগলৈকে কেনেকুৱা চেঞ্জেছ আহিব আৰু সেইটো হিচাপে তেওঁলোকে নিজক বনাব চেষ্টা কৰে দিয়ক তো চেষ্টা কৰে কিন্তু প্ৰব্লেমটো কি হয় যে আমি পেৰেণ্টছবিলাকে এই বস্তুটোত এলাউ নকৰোঁ এতিয়া যেনেকৈ আজিৰ পৰা 5 বছৰ আগত যদি কোনোবাই ক'লেহেঁতেন যে মই ইউটিউবাৰ হ'ম মই ইউটিউবত ভিডিঅ' বনাম ইউটিউবত কণ্টেণ্ট বনাম সেই সময়ত চাগে পেৰেণ্টছবিলাকে আপত্তি কৰিলেহেঁতেন এতিয়া এনেকুৱা যদি চাপ'জ ডিম্পু বৰুৱাৰ পেৰেণ্টছো চাগে কেতিয়াবা আপত্তি কৰিছে কিনো আৰু চাইকেল লৈ মোবাইল লৈ ভিডিঅ' বনোৱা বাট আজি সেইটো ট্ৰেণ্ড হৈ গ'ল আৰু সেই ট্ৰেণ্ড হোৱাৰ কাৰণে আজি যদি ল'ৰা ছোৱালীয়ে ভিডিঅ' বনায় তো পেৰেণ্টছবিলাকে হাঁহি ফূৰ্তি কৰি দেখুৱায় যে মোৰ ছোৱালীজনীও এনেকৈ ব্লগ বনায় মোৰ ল'ৰাটোও ব্লগ বনায় তো কথাটো হ'ল আমি যিটো সময়ত যিটো ট্ৰেণ্ড চলি আছে সেইটোৰ কাৰণে ল'ৰা ছোৱালীক ট্ৰেইন কৰাওঁ বাট
আগৰ 10 বছৰত কি চলিব সেইটোক লৈ আমি ট্ৰেইন নকৰাও, সেইটো আমাৰ আটাইতকৈ ডাঙৰ মিষ্টেক। তো এই মিষ্টেকটোক আমি সলভ কৰিব লাগিব। আমি ল'ৰা ছোৱালীক অপেন মাইণ্ডেড কৰিব লাগিব নতুন ইভলিউশ্যন একচেপ্ট কৰাৰ কাৰণে। আমি ল'ৰা ছোৱালীক সেইটোৰ কাৰণে সদায় সাহস দিব লাগিব যে তোমালোকে যিটো বস্তু ভাবিবা সেইটোৱে ৰিয়েলিটিত কনভাৰ্ট হৈ যাব পাৰে। গতিকে অপেন মাইণ্ডেড হওক, নতুন বস্তুক একচেপ্ট কৰিবৰ কাৰণে আপোনালোকে সাজু হওক। হয়তো কোনোবাটো বস্তু আছে যিটো বস্তুৰ ওপৰত আপোনালোকৰ কোনো সাম্যিক জ্ঞান নাই, তো আপোনালোকৰ সাম্যিক জ্ঞান নথকা বাবে যে আপোনাৰ ল'ৰা ছোৱালীয়ে সেইটো বস্তুত এক্সপাৰ্ট হ'ব নোৱাৰিব এই কথাষাৰ কিন্তু বিলিভ কৰি নল'ব। তেতিয়া আপোনালোকে পিছলৈকে ৰিগ্ৰেট ফিল কৰিব লগা হ'ব পাৰে। তেওঁলোকক টোটেলি ৰেডি কৰক আগলৈকে গৈ আৰু কিবা এক্সপাৰ্ট বনোৱাৰ বাবে। তেওঁলোকক অপেন ৰাখক। যিটো বস্তু আপোনালোকে নাজানে সেইটো আপোনাৰ ল'ৰা ছোৱালীৰ পৰা শিকা আৰম্ভ কৰক। এইটো প্ৰয়োজন নহয় যে অকল আমি ল'ৰা ছোৱালীক সদায় শিকাম, ল'ৰা ছোৱালীৰ পৰাও আমি শিকাটো দৰকাৰ। তো তেওঁলোকৰ মনত যিবিলাক আইডিয়া আহে সেই আইডিয়াবিলাক আপোনালোকে শুনা আৰম্ভ কৰক। সেই আইডিয়াবিলাকত আপোনালোকেও কিছু সময় ইনভেষ্ট কৰক, কিছু এফৰ্ট দিয়ক। তেতিয়া আপোনালোকে ফিল কৰিব পাৰিব যে আপোনাৰ ল'ৰা ছোৱালীটো কিমান ভিজনেৰী হয়, কিমান দূৰলৈকে চিন্তা কৰি তেওঁলোকে কেৰিয়াৰ ডেভেলপ কৰিব বিচাৰিছে। বৰ্তমান সময়ত চলি থকা ট্ৰেণ্ডকেইটাক লৈ পেলাই খামুচি ধৰি নাথাকিব। আই হোপ মই আপোনালোকক যিটো ইনফৰমেশ্যন দিব বিচাৰিছিলোঁ সেইটো আপোনালোকে কেটচ কৰিব পাৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, মনটো অকণমান ভাল লাগে। কষ্ট কৰি আছোঁ, তাৰ এফৰ্ট পোৱা যেন লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ। থেংক ইউ ছ' মাছ।